বন্ধুসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস। আজিৰ ভিডিঅ'ৰ জৰিয়তে এটি বহুত গুৰুত্বপূৰ্ণ খবৰ এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম যে যেটো হল অলৰেডি অনুষ্ঠিত হৈ যোৱা থাৰ্ড গ্ৰেডৰ যি এক্সাম অনুষ্ঠিত হৈছিলে HSSLC লেভেলৰ যোৱা 15 তাৰিখত অনুষ্ঠিত হৈ যোৱা অৰ্থাৎ যোৱা কালি অনুষ্ঠিত হৈ যোৱা যেটো এক্সাম ইতিমধ্যে হৈ গল। এই এক্সামৰ এটি বিশেষ গুৰুত্বপূৰ্ণ কথা এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। মানে ইয়াৰ কোৱেশ্চন পেপাৰ অলৰেডি সোশ্যাল মিডিয়াত গলে আপোনালোকে দেখা পাব। ইয়াৰ কোৱেশ্চন পেপাৰটো প্ৰতিটো গ্ৰুপে ভাইরাল হৈ আছে। তো এটো কেনেকৈ আসলতে আহিল বা এটো কি হৈছে এনেকুৱা ধৰণৰ বিষয়টো লৈ আজিৰ ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ লৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুন আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো অল অপচন ৰাখি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন অৱধাবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল ইতিমধ্যে যোৱা 15 সেপ্টেম্বৰৰ দিনা যেটো থাৰ্ড গ্ৰেডৰ HSSLC লেভেলৰ যেটো এক্সাম অনুষ্ঠিত হৈ গল। সেই এক্সামটোত ইমান কটকটীয়া নিৰাপত্তা বেষ্টনী তাৰ লগতে আপোনালোকৰ যেটো চেকিংৰ সিস্টেম যিসকলে এক্সামত অৱতীৰ্ণ হৈছিলে সেই সকল প্ৰাৰ্থীৰ বাহিৰে আৰু কোনেও নাজানে যে ইয়াত চেকিংৰ সিস্টেমটো কিমান কটকটীয়া হৈছিলে। প্ৰতিটো বস্তু তন্নতন্নকৈ চেক কৰিছিলে আৰু আপোনাৰ এক্সাম হলত আপুনি যেতিয়া প্ৰৱেশ কৰাৰ পিছত আপোনাক যেটো এনসাৰৰ কাৰণে OMR শীট দিয়া হ'ব আৰু লগতে কোৱেশ্চন পেপাৰ যেটো দিব এখিনি কিন্তু দুয়োটা বস্তুই আপোনালোকৰ পৰা ৰিটাৰ্ন লৈছে। প্ৰতিজন ক্যান্ডিডেটৰ পৰা ৰিটাৰ্ন লৈছে, কাকো কিন্তু কোৱেশ্চন পেপাৰ লৈ আহিব দিয়া নাই। আৰু ইয়াৰ উপৰিও SLRC বা সেবাৰ ওয়েবসাইটতো কিন্তু এতিয়ালৈকে কোৱেশ্চন পেপাৰ আপলোড হোৱা নাই। তো তথাপিও সোশ্যাল মিডিয়াত আমি বিভিন্ন হোৱাটসঅ্যাপ গ্ৰুপ বিভিন্ন মিডিয়াত আমি দেখা পাই আছো কোৱেশ্চন পেপাৰ মানে স্ক্যানিং কৰা এটা PDF ফাইল 90 পেজৰ এটা কোৱেশ্চন পেপাৰৰ ফাইল। প্ৰতিটো কোৱেশ্চন যদি আপোনালোকে স্ক্ৰিনত মই দেখাই আছো, যদি আপোনালোকে এক্সামত বহিছিলে নিশ্চয় আপোনালোকে হেখিনি গম পাব যে আসলতে কোৱেশ্চন পেপাৰটো এইটোৱে নেকি। তো বন্ধুসকল ইয়াত ভাবিবলগীয়া কথাটো হল যে ইমান কটকটীয়া নিৰাপত্তা বেষ্টনী থকা সত্ত্বেও এই কোৱেশ্চন পেপাৰ সোশ্যাল মিডিয়াত বিভিন্ন হোৱাটসঅ্যাপ গ্ৰুপত কেনেকৈ আহিল। নিশ্চয় ইয়া এটা চিন্তনীয় বিষয়। ইমান কটকটীয়া নিৰাপত্তা হোৱা সত্ত্বেও এই কোৱেশ্চন পেপাৰ কেনেকৈ বাহিৰলৈ আহিল বা সোশ্যাল মিডিয়াত আহিল। PDF আকাৰে সম্পূৰ্ণ 150টা কোৱেশ্চন আপোনালোকে পাব। 1ৰ পৰা ষ্টাৰ্ট কৰি 150 লৈকে প্ৰতিটো কোৱেশ্চন আছে 90 পেজত। 90 পেজৰ এই কোৱেশ্চন পেপাৰটোত টোটালি 150টা কোৱেশ্চন আছে। সোশ্যাল মিডিয়াত অলৰেডি ভাইরাল হৈ আছে কোৱেশ্চন পেপাৰটো। তো বন্ধুসকল ইয়াত নিশ্চয় চিন্তনীয় এটা বিষয় যে ইমান কটকটীয়া হোৱা সত্ত্বেও এই কোৱেশ্চন পেপাৰ কিয় ইয়াত আহিলে। তো প্ৰত্যেকই ভিডিওটো যিমান পাৰে শেয়াৰ কৰক আৰু যাতে সমগ্ৰ অসমৰ যিসকল প্ৰাৰ্থী আছে প্ৰত্যেকই যাতে বিষয়টো গম পায়। তো মই সোশ্যাল মিডিয়াত কোৱেশ্চন পেপাৰটো পালো বাবে আপোনালোকক এই ইনফৰমেশন দিয়াৰ বাবে এই ভিডিওটো প্ৰভাইড কৰিলো। তো বন্ধুসকল অসম চৰকাৰে ইমান কটকটীয়া নিৰাপত্তা বা ইমান কটকটীয়া চেকিংৰ মাজত পৰীক্ষা পতাৰ পিছতো এই কোৱেশ্চন পেপাৰ কেনেকৈ বাহিৰলৈ আহিল। অসম চৰকাৰৰ ওচৰত এই ভিডিওৰ জৰিয়তে ৰিকুৱেষ্ট জনাম যে আপোনালোকে ইয়াৰ উপযুক্ত তদন্ত কৰক আৰু ইয়াৰ আসলতে সূত্ৰপাত কৰ পৰা হৈছে কথাখিনি আপোনালোকে দাঙি ধৰিবলৈ চেষ্টা কৰক। তো বন্ধুসকল আজিৰ ভিডিওৰ জৰিয়তে আপোনালোকক এই কথাখিনি জনাৰ চেষ্টা কৰিলো। ভাল পালে নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব।